বহুতে সুধিছে যে আমাৰ যিটো আমি বিধানৰ আলু ৰাখো অসমীয়া আলু এইটো চাওক ইয়াগিলা গজা আহি গৈছে অসমীয়া আলু কেনেকৈ ৰাখে মই এখন পালেঙৰ ওপৰত ঢাৰি খান্দিছোঁ ঢাৰিখনৰ ওপৰত মই আলুখিনি মেলি থৈছিলোঁ মেলি থৈ দিয়াৰ কাৰণে আলুখিনি কিন্তু পকাই খোৱা নাই মাজে মাজে দুই এটা কিন্তু শুকাই গৈছে বুঢ়া আলু যাব এই চাওক কিমান গজা আহিছে আৰু কোনো ধৰণৰ আমি মেডিচিন ব্যৱহাৰ কৰা নাই আৰু ইয়াত মই বিধানৰ আলু যেহেতু মই আলুটো ৰুম ৰুবৰ কাৰণে আজি এটা ভৰাম পুখুৰী ভৰাম ৰুবৰ কাৰণে আৰু ধুনীয়া গজা আহিছে আকৌ এইখিনি অলপ কমকৈ গজা আহিছে এইটো গজা এইটো ৰুব পৰা হৈছে কিন্তু এইটো অলপ বেছিকৈ আহিছে এইটো কমকৈ আহিছে কোনো ধৰণৰ আলু ইয়াত পালেঙত থৈ দিলে বিধানৰ আলু বেয়া নহয় দুই চাৰিটা শুকাব বাৰু শুকুৱাই কেইটা পেলাই দিম এইবিলো আমি আকৌ আলু খেতি কৰিব বিচাৰিছোঁ সকলোৰে মৰম আৰু আশীৰ্বাদ দিবি মোৰ ভিডিঅ' যিসকলে চাই পালি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবি কাৰণ মোৰ নিচিনা আৰু 10জনে আলু খেতি কৰক আৰু মই আলু খেতি কৰিবৰ কাৰণে পোনপ্ৰথমে মই এইটো গোবৰ আৰু এইটো একদম শুকানটো এইটো পুৰা গুড়া হৈ গৈছে এইটো গোবৰ দিছোঁ আৰু গোবৰ দিম যেহেতু মই 1 বিঘাত প্ৰায় মই এইটো টিঙেদি 1 বিঘাত মই 50 টিং গোবৰ দিছোঁ কাৰণ বেছিকৈ গোবৰ দিলে কিন্তু আলুটো ৰখা দিগদাৰ অলপ পোকে খায় সেইকাৰণে মই কম পৰিমাণে গোবৰটো দিছোঁ আৰু সাৰ আমি ৰাসায়নিক সাৰ জৈৱিক সাৰ দুবিধ সাৰ আমি ব্যৱহাৰ কৰিছোঁ এতিয়া আমি গোবৰটো অলপ লৈ যাই আছোঁ আগতে দিয়া হ'ল বাৰু এতিয়া আৰু আকৌ অলপ মাৰি দিওঁ যিহেতু 10 টিং বাকী আছে দিবা 40 টিং দিয়া হৈ গ'ল আমি আৰু চূণটো দিছোঁ কাৰণ পোকৰ কাৰণে আমি চূণটো দি লওঁ এনে গোবৰেদি আমি চূণটো সানি লৈছোঁ গোবৰে আৰু চূণে লৈছোঁ পোকৰ কাৰণে আৰু আমি ইয়াত গোবৰ দিয়া হৈছিলে আকৌ এবাৰ গোবৰে চূণে সানি মাৰি আছোঁ এতিয়া আৰু এইটো আমি নাঙল টানি লৈছোঁ আলু দিব আৰু মাজতে এইখিনি গেছ ৰাখছোঁ সেইটো মাটি দিব লাগিব দুকাষে আৰু মাটিটো চাহ হ'ব লাগে তেতিয়াহে আলু ভাল হয় আৰু আলুটো হৈছে অসমীয়া আলু ৰং এইটো হৈছে আমাৰ অসমীয়া আলুটো আৰু অসমীয়া আলুটো আমি ইয়াতে দিছোঁ যিটো আমাৰ গজা এই গজাটো সদায় তলত দি কৰি দিব লাগে যদি ওপৰত দি কৰি দিয়ে মাটি যাওঁতে ভাঙে সেইকাৰণে তলত দি কৰি দিব লাগে তলত দি কৰি দিছোঁ আৰু ইয়াৰ পৰা ইয়াত লাগি দিছোঁ আমি প্ৰায় 10 আঙুল এইখিনি মই হেৰি দিছোঁ যে বহুত ঘনকৈ দিব নালাগে কাৰণ আলুটো গজাটো চাবি মেইন এইটো গজা পোখাটো বহুত পোখা আছে পোখা অহাৰ কাৰণে আমি পাকলাকৈ দিছোঁ যদি কম গজা থাকে তেতিয়াহ'লে ঘনকৈ দিব পাৰি এইটো বেছি গজা থকাৰ কাৰণে আমি পাকলাকৈ দিছোঁ আৰু কি কৈছোঁ আমি এই আলুতলিৰ কিন্তু মূলাটো বৰ সোৱাদ খাবৰ কাৰণেও বিৰাট ভাল মূলা আৰু বিভিন্ন মানুহ আহে মূলা খুজিব লাগে সেইকাৰণে আমি আলুতলি মূলাকৈ দিছোঁ আৰু আলুটো দিয়াৰ আগত আমি খলিটো চাফা কৰি দিছোঁ দল চপৰা থাকিব দিয়া নাই আমাৰ দিকে এইটো অসমীয়া আলু বুলি কয় আৰু বেলেগৰ দিকে কি বুলি কয় কমেণ্ট কৰি জনাব আৰু যিসকলে ভিডিঅ' চাইছে প্ৰত্যেকে এবাৰ লাইক আৰু কমেণ্ট কৰিবি আৰু মাটিটো আমি দু চাইডৰ পৰা দিম এইটোৰ মোচন লৈছোঁ আমি হাত দুখন লৈছোঁ এইটো মোচন আমি দু মোচনত দিছোঁ